কোলাহল শেষ হ'ব। সিহঁতে তোমাক এটি মলিয়ন কোলাহললৈ টানি লৈ গ'ল, কাৰণ তোমাক সিহঁতৰ প্ৰয়োজন আছিল। কিছুমানৰ প্ৰয়োজন এতিয়া শেষ হৈছে, কিছুমানৰ এতিয়াও হোৱা নাই। সময় লাগিব। মঙহৰ ভাগবোৰ লৈ লৈ ৰাং কুকুৰবোৰ লাহে লাহে গুচি যাব ধৰিছে। কিছুমানে নতুন অভিনয়ৰ বাবে এতিয়া গ্ৰীণ ৰুমত পোছাক সলোৱাৰ পৰ্ব আৰম্ভ কৰিছে। খুব স্পষ্ট সেই মুখ আৰু কামবোৰ নিৰ্মমভাৱে স্পষ্ট। হৃদয়ৰ চুৰমাৰ কৰিব পৰাকৈ সত্য। জানো, ৰত্নৰ ভাণ্ডাৰটো খালী হৈ গ'লেই কোলাহলৰ পৰ্বতটোও শেষ হ'ব। অৱহেলাৰে সিহঁতে পেলাই থৈ যাব তোমাৰ সৰগীয় হৃদয়খন। শ্যামন্তকমণিটো প্ৰয়োজন নাই বুলি, মূল্য নাই বুলি তেতিয়ালৈ ৰৈ থাকিব লাগিব তোমাক ভাল পোৱা মানুহবোৰ, স্তব্ধ আৰু নীৰৱ, নিৰুপায়। এদিন ষড়যন্ত্ৰ, অৱহেলা, নিৰ্মমতাৰ বালিচৰৰ পৰা আলফুলকৈ তুলি ল'ম তোমাক। অলেখ হৃদয়ৰ অন্তহীন সুখ আৰু ভাল পোৱাৰ থাপনাত থ'ম। তেতিয়ালৈ নিজৰ নিজৰ চকুপানী নিজে নিজেই মচি থাকিম, ভাল পাই থাকিম, পাই থাকিম, তোমাৰ ওচৰলৈ আহি থাকিম, আহিয়েই থাকিম। কাম যি আছে বিনিময়বিহীন কৰি থাকিম, কৰিয়েই থাকিম। কোলাহলৰ মাজতো ভালকৈ থাকিবা, পাৰিবা। কাৰণ তুমিও জানা যে কোলাহলৰ পৰা তুমি আকৌ নিৰ্মল হৃদয়বোৰে গঢ়া সৰগখনলৈকে উভতি আহিবা। তোমাৰ এইটো দেশ সেইখন, আমাৰ এইটো দেশ। ৰীতা চৌধুৰী বাইদেৱে জুবিন গাৰ্গৰ লিখা এই কবিতাটি আপোনালোকৰ বাবে আগবঢ়াইছিলোঁ। আপোনালোকলৈ পাঠ কৰিছিলোঁ মই পুলক নাথে। কেনে পায় জনাবচোন।